বালিৰ কোবত ৰাজস্থানৰ গাঁও অঞ্চলত গাড়ী চলোৱাটো ইমান সহজ নহয়। তাতে আৰু ড্ৰাইভাৰ আমাৰ বিহাৰী। ফচালে নহয় গাড়ীখন আজি। ওলাই আহিছিলোঁ পৰিহাৰত থকা পেহী এগৰাকীৰ ঘৰলৈ বুলি। লাষ্টত কি আৰু, পেহী ল'ৰাকেইটা আহি গাড়ীখন এনেকৈ কিবাকে টানি টানি উলিয়াই দিলে। নাম্বাৰ প্লেটখন সৰি পৰিবলৈহে বাকী আৰু। পেহীৰ ঘৰ আহি পায়ে ভোকতে এপিনৰ পৰা চব খাই গ'লোঁ। এইটো এটা পানীৰ কুণ্ড। ৰাজস্থানৰ প্ৰায়বোৰ গাঁৱতে এনেকুৱা পানীৰ কুঁৱাৰ নিচিনা বনাই থয়। ইয়াত বৰষুণৰ পানীবোৰ ষ্ট'ৰ কৰে। ইয়াত এনেকুৱা চিমেণ্টৰ পুখুৰী দেখাটো তেনেই স্বাভাৱিক। এই গছবোৰ দেখিছেনে? এয়া হৈছে কেৰৰ গছ, যিটোৰ আচাৰ বনাই খোৱা হয়। কেৰ চাংৰিৰ আচাৰ ৰাজস্থানত খুব জনপ্ৰিয়। এইডাল হৈছে ৰাজস্থানৰ ৰাজ্যিক গছ খেজুৰী। এইডাল গছতে চাংৰি শাকবিধ লাগে। ইমান ধুনীয়া পৰিৱেশ ইয়াত, দুটামান ৰিলছ নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। ৰিলছ দুটামান বনাই মেলি পেহীৰ ল'ৰাকেইটাই ঘৰতে কৰা খেতিৰ গাজৰ আৰু মূলা অকণমান দিলে। তাকে লৈ আমি ঘৰমুৱা হ'লোঁ।